আজি বিয়লি ভাগৰ যি অন্নমুঠি সকলোৱে জানে যে আমাৰ সিংহদুৱাৰ সন্মুখত যিভাগ বাটচৰা আমি নিৰ্মাণ কৰিছিলোঁ আমাৰ নৃপেন দাস ডাঙৰীয়াৰ মুক্তিযোদ্ধা আৰু পিতৃদেৱৰ নামত আৰু আজি তেখেতেই এই অন্নমুঠি আগবঢ়াই পেলাই সেৱা লৈছে তেখেতৰ পৰিয়ালবৰ্গকো আমি কামনা কৰিলোঁ অসম লাইভ আৰু MB নিউজ দুয়োটাকে আমি তেখেতসকলৰ কৰ্মকৰ্তাসকলকো আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলো ভালে থাকক সকলো কুশলে থাকক আগবাঢ়ি যাওক তেখেতৰ ব্যৱসায় বাণিজ্য সকলো আগবাঢ়ি যাওক আৰু এই মহান পালনাম ভাগিত যিসকলে আমাক অন্নদান দিলে খোৱা পানী যোগান ধৰিলে বা খিচিৰি ভোগ বা বিভিন্ন বস্তু আদি দি পেলাই আমাক যি পালনাম ভাগি সাফল্যমণ্ডিত কৰাত বিশেষভাৱে সহায় কৰিলে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰকৃতজ্ঞ হৈ লওঁ অনাগত দিনত আমি তেখেতসকলৰ পৰা সহজ দিয়া পৰামৰ্শ সহায় সহযোগ আমি কামনা কৰিম সকলো কুশলে থাকক আমাৰ যি পালনাম মহোৎসৱ এমাহ যোৱা 4 বছৰীয়া আৰম্ভ হৈছিলে সেই পালনাম ভাগি আজি সামৰণিঅনুষ্ঠানত আমাৰ MB নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াই আমাৰ শৰাই ৰাতিপুৱা শৰাই সঁফুৰা আৰু বিয়লিও শৰাই সঁফুৰা দি তেওঁ এই পালনাম ভাগিলৈ আগবঢ়াইছে আৰু লগতে আজি যি সাজ অন্ন সেই আমাৰ হ'ব এই অন্ন ভাগিও আমাৰ নৃপেন দাস ডাঙৰীয়াই আগবঢ়াইছে এই অন্নভাগী প্ৰতিটো আমি এসাজেই হয় যি সাজ সন্ধিয়া হয় আৰু ৰাতি ভাওনাৰ দললৈকে এই ভাত সাজ আমাৰ নৃপেন দাস ডাঙৰীয়াই আগবঢ়াইছে আমি তেখেতলৈ আমাৰ সদস্য হিচাপে আমি ধন্যবাদ দিছোঁ আৰু তেওঁক আমাৰ এই অনুষ্ঠানৰ ফালৰ পৰা সকলো দিশতে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ